নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ কিয়নো কাইলৈ হৈছে 10 জানুৱাৰী কাইলৈ লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাব টকা কোনে কোনে লাভ কৰিব অভিষেক জানিবলৈ এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক হয় অসমবাসী ৰাইজৰ বাবে আহি পৰিছে ভাল খবৰ অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে হয় কাইলৈ হৈছে 10 তাৰিখ কাইলৈ কোনে কোনে লাভ কৰিব টকা অভিষেক কিন্তু জানিব পাৰিব যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে তেন্তে এতিয়াই কমেণ্টত জনাই দিয়ক যিসকলে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেওঁলোকে কি কৰিব লাগিব অভিষেক মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰথমত শুনি লওক অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয় চৰকাৰে দি দিয়ে টকাটো মাজত পৰি থাকে একাউণ্টলৈকে নাযায় কিয় একাউণ্টটো KYC হোৱা নাই আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ হয় নিশ্চয় মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিব পাৰিলে এতিয়া অৰুণোদয় আঁচনিত যিসকলৰ নাম আছে যিসকলে পূৰ্বৰ পৰা টকা পাই আছে নাইবা যিসকলে টকা পোৱা নাই সকলোৱে বেংক একাউণ্টৰ সৈতে DBT লিংক কৰিব লাগিব অৰ্থাৎ KYC কৰিব লাগিব যিসকলে KYC নকৰে তেওঁলোকক অসম চৰকাৰে টকা দিলেও কিন্তু বেংক একাউণ্টত গৈ নাপায় তাৰ বাবে আপোনালোকে KYC কৰক এতিয়া জনা হওক কাইলৈ কোন কোন আঁচনিৰ টকা সোমাব হয় কাইলৈ ইন্দ্ৰামিৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগ সাহায্য আঁচনিৰ টকা কিন্তু নোসোমায় আৰু অৰুণোদয় আঁচনিৰ টকা নোসোমায় এইকেইটা আঁচনি বাদ দি বাকী আঁচনিৰ টকা সোমাই পৰিব কিয়নো 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন প্ৰত্যেক মাহৰ 10 তাৰিখ দিনাই কিন্তু একাউণ্টত টকা ট্ৰান্সফাৰ কৰি দিয়ে সেয়েহে কাইলৈৰ দিনটোতে অৰুণোদয় আঁচনিৰ টকা নোসোমায় লগতে অৰুণোদয় আঁচনিৰ লগতে বাকী যিকেইটা আঁচনি আছে সেইকেইটা আঁচনিৰ টকা নোসোমায় অৰুণোদয় আঁচনিৰ বাদ দি বাকী আঁচনিৰ টকা কিন্তু কাইলৈৰ দিনটোতে লাভ কৰিব পাৰে হিতাধিকাৰীসকলে হয় তাৰ বাবে বেংক একাউণ্ট আপোনাৰ সক্ৰিয় হৈ আছে নে নাই নিশ্চয় চেক কৰিব হয় আৰু যি অৰুণোদয় আঁচনিৰ টকা কিন্তু 8,000 টকা দিব অহা মাহৰ 22 তাৰিখ দিনাই কিন্তু অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব তাৰ বাবে আপোনালোকে অতি শীঘ্ৰেই KYC আপডেট কৰি ৰাখি দিয়ক এইকেইদিনৰ ভিতৰত আপোনালোকে KYC আপডেট কৰি ৰাখি দিয়ক অন্যথা কিন্তু টকা লাভ নকৰিব হয় নিশ্চয় জানিব পাৰিলে যদি আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰিছে তেন্তে কেনেকৈ আবেদন কৰিব অভিষেক আপোনাক পৰৱৰ্তী ভিডিঅ'ত জনাই দিম সেয়েহে পেজটো ফ'ল' কৰি ৰাখি দিয়ক যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই তলত শ্বেয়াৰ আছে আপুনি শ্বেয়াৰ কৰক